পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ উপস্থিত সেই বৈঠকত সমাগত বিধানসভা নিৰ্বাচনক লৈ বৈঠকত হ'ব আলোচনা আৰু বৈঠকত উপস্থিত উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ আৰু ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী লগতে মুখ্যমন্ত্ৰী উপস্থিত এই বৈঠকত আৰু নিশা অনুষ্ঠিত হ'ব কৰ্ণধাৰ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকৰ বাবে এটা প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু আছে যেহেতু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ উপস্থিত থাকিব সেই গুৰুত্বপূৰ্ণ বৈঠকখনত আৰু সমাগত বিধানসভা নিৰ্বাচনক লৈ বৈঠকত কৰা হ'ব সবিস্তাৰে আলোচনা আৰু বৈঠকত উপস্থিত থাকিব উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ লগতে ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকিব বৈঠকত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এই প্ৰস্তুতি অনুসৰি আমি কেনেকৈ সংগঠন আৰু আমাৰ কাৰ্যকৰ্তাসকলক একত্ৰিতভাৱে আমি তৃণমূল পৰ্যায়ত কাম কৰাব পাৰোঁ সেই সম্পৰ্কে আমাৰ বিশদ আলোচনা কিছু মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব আৰু আমাৰ লক্ষ্য যে সকলোখিনি কাৰ্যকৰ্তাই যাতে দায়িত্বও পায় আৰু প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে ভালকৈ নিৰ্বাচনটো আমি সমূহীয়াভাৱে একত্ৰিতভাৱে খুব সুন্দৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ আৰু অসমৰ ৰাইজৰ যি আশা আকাংক্ষা আছে সেই আশা আকাংক্ষা আমি পূৰণ কৰিব পাৰোঁ সেইবাবে আমি বিশদভাৱে বিভিন্ন বিষয়ৰ ওপৰত আমাৰ ইয়াত পৰ্যালোচনা হ'ব আলোচনা হ'ব সিদ্ধান্ত হ'ব আৰু সেই সিদ্ধান্তসমূহ আমি তৃণমূল পৰ্যায়ত পৰৱৰ্তী সময়ত কাৰ্যকৰী কৰিম কৰ্ণধাৰ সমিতিৰ সভা আছে আমাৰ আৰু আমাৰ সংগঠনৰ বিভিন্ন বিধানসভাসমূহৰ সম্পৰ্কে বিভিন্ন আলোচনা আছে ৰাজনৈতিক পৰিৱেশৰ সম্পৰ্কে আলোচনা আছে বিভিন্ন বিষয় আলোচনা হ'ব কিন্তু দলৰ কিছু সিদ্ধান্ত লোৱা যাব যি সিদ্ধান্ত আমি আগন্তুক যি কেইটামাহ মাহ আছে সেই মাহৰ বাবে আমি পদক্ষেপ ল'ম আৰু সেই পদক্ষেপ অনুসৰি আমি আমাৰ সংগঠনক শক্তিশালীভাৱে আগবঢ়াই লৈ যাম সব নিৰ্বাচন তেওঁলোকে যি পায় তাকে কয় ইছ্যু নাই আৰু এটাই ভাল লাগিছে মোটামুটি তেওঁলোকে পৰাজয় যে হ'ব স্বীকাৰ কৰি লৈছে তেওঁলোকৰ গোটেই ৰাজনীতি চলি আছে ছ'চিয়েল মিডিয়া ফেচবুকত আৰু জনতাৰ পদূলিয়ে আমাৰ কাৰ্যকৰ্তাসকল আমাৰ চৰকাৰ উপস্থিত হৈ যিমান পাৰি জনহিতাৰ্থে জনৰ সেৱাৰ্থে কামবিলাক কৰি আছে গতিকে আমি আছোঁ ৰাইজৰ মাজত তেওঁলোকে আছে ফেচবুকত এনেধৰণৰ অদ্ভুত বিতৰ্কবিলাকত আৰু গতিকে এই বিষয়ে ক'বলগীয়া একো নাই ৰাইজে জানে তেওঁলোকৰ মিথ্যাচাৰ আমি সেই কেবৰ সময়তে দেখিছিলোঁ কেনেকৈ মানুহক মিছা কথাৰে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিছিল বোলে 10 লাখ মান ট্ৰাকত 1 কোটিমান মানুহ আহি আছে তেনেধৰণৰ এইটোৰ লগত সেইটো একেই গতিকে তেওঁলোকে কৈ থাকক আমি একো নকওঁ এতিয়া সদ্যহতে তেওঁলোক তাত ব্যস্ত থাকক আমি ব্যস্ত থাকিম ৰাইজক কেনেকৈ 38 লাখ মানুহে অৰুণোদয় পাইছে নাই তেওঁলোক আৰু কোনোবা পাবলগীয়া আছে নেকি ব্ৰহ্মপুত্ৰৰ দলংকেইখন কিমান আগবাঢ়িছে এলিভেটেড কৰিডৰ গড় হত্যা যে হোৱা নাই কালি এতিয়া চাহ বাগিচাৰ মেধাৱী যুৱক যুৱতীসকলে চাকৰি পাইছে 1.5 লাখ চাকৰি এতিয়া পাৰ হৈ যাব গতিকে এই ইতিবাচক কামবিলাকত আমি ব্যস্ত থাকিম আৰু তেওঁলোক হেৰিয়াত থাকক এইবিলাক ধৰণৰ যিটো অৰ্থহীন কোনো তথ্যবিহীন মিথ্যাচাৰ আৰু মিছা অভিযোগত তেওঁলোক ব্যস্ত থাকক বিহাৰত যেনেকৈ তেওঁলোকে কিবা SIR কথা লৈ এটা ইছ্যু কৰিব বিচাৰিছিল ৰাইজে অগ্ৰাহ্য কৰিলে কোনো তথ্য নাই কোনো কথা নাই নিয়ম মাফিক যিখিনি নিৰ্বাচন আয়োগৰ কথা আছে সেইবিলাকৰ ওপৰত এইবিলাকতো নতুনকৈ আৱিষ্কৃত কথা নহয় এইবিলাকতো নীতি নিয়মৰ কথা গতিকে তেওঁলোকে তাত কৈ আছে সদ্যহতে কওক তেওঁলোকে তাত ব্যস্ত থাকক আমি